হেল্ল' এভৰিৱান, নমস্কাৰ। আজি মই বইল মাছৰ ৰেচিপি এটা বনাম বুলি ভাবিছোঁ। তাকে আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ। সেই ভিডিঅ'টো মইনো কেনেকৈ বইল মাছ বনাওঁ, একেবাৰে চিম্পুল ধৰণে, একেবাৰে সহজ পদ্ধতিৰে বনাব পাৰি। বলকচোন বাৰু মই কেনেকৈনো বনাওঁ আপোনালোকক দেখাওঁ। প্ৰথমতে মোক লাগিব এজনী মাছ মানে আমাৰ লোকেল মাছ হয়। আনফালে মটৰ আছে, বিলাহী দুটা আছে, আনফালে আদা এটুকুৰা আছে, আলু দুটা লৈছোঁ আৰু ধনিয়া পাত। এইকেইটা বস্তুৱেদি আৰু জলকীয়া আছে, কিন্তু কেঁচা জলকীয়া নিদিওঁ মই, অলপ শুকানমূৰীয়া জলকীয়া মই থৈছোঁ, সেইবিলাকে দিম। প্ৰথমতে মই এতিয়া বিলাহী আৰু আলুকেইটা সৰু সৰুকৈ কাটি ল'ম। মোৰ কটা হৈ গ'ল, মই এতিয়া এইকেইটা গেছত বহাই দিম। এতিয়া মই মাছ দুজনী কাটি ল'ম। লোকেল মাছে হয় বাৰু, আমাৰ নদীখন মই দেখাই থাকোঁ, সেই নদীখনৰে মাছ হয়। এতিয়া মই পিচকেইটা কৰি ল'ম মাছকেইজনী। আনফালে মই কেৰাহীত দি থৈ দিয়া বিলাহী আৰু মটৰ, আলু এইবিলাক বইল আহি গ'ল। তাতে মই অলপমান হালধি ব্যৱহাৰ কৰিলোঁ আগতীয়াকৈ, দেখুওৱা নহ'ল বাৰু। আৰু অলপ মই নিমখ ব্যৱহাৰ কৰিছোঁ, নিমখ কিন্তু অলপহে ব্যৱহাৰ কৰিলোঁ। আৰু আনফালে জলকীয়া দিছোঁ। জলকীয়া মই শুকান জলকীয়াহে ইউজ কৰিছোঁ, কেঁচা জলকীয়াও দিব পাৰে, মই আজি কেঁচা জলকীয়া দিয়া নাই। ইয়াত অলপ আদা মই থেতালিয়াই পেলাই দি দিছোঁ, নহৰু নিদিওঁ, আদাহে দিম। এতিয়া এখন হেতাৰ সহায়েৰে মই বিলাহীখিনি ভাঙি দিম, মানে অলপ অলপকৈ এনেকৈ। যিহেতু বিলাহীখিনি ভাঙি দিলে খাবলৈ বেছি ভাল লাগে, টেঙাটো আহে, সেইবাবে হেতাখনেৰে এনেকৈ উতল অহা হৈ গ'ল। সেইবাবে মই এতিয়া মাছ কেইপিচ ইয়াতে দি দিম, যাতে মাছ কেইপিচো সিজি যায়, সোনকালে বইল হৈ যায়। এতিয়া ইয়াতে দি দিয়া হ'ল। দি দিয়াৰ পাছত আৰু মই ইয়াত একো নিদিওঁ, এতিয়া জাষ্ট উতলিবলৈ দিম আৰু মাছ কেইপিচ সিজিবলৈ দিম। ইয়াৰ 5 মিনিটৰ পাছত দেখিছে নহয়, মাছ কেইপিচ পূৰা সিজি গ'ল আৰু কালাৰটো চেঞ্জ হৈ আহিলে বইল ৰেচিপিটো। আনফালে মাছৰ পিচকেইটাও মানে দেখিবলৈ বৰ সুন্দৰ হৈছে, খাবলৈ কিন্তু বহুত সোৱাদ ভৰা হয়। এতিয়া মই ইয়াতে দি দিম ধনিয়া পাত। ধনিয়া পাত দি দিয়াৰ পাছত ইয়াত কোনো কাম নাই। এতিয়া মই এইপিনে গেছটো বন্ধ কৰি দিলেও হৈ যাব। ধনিয়া পাত দিয়াৰ পাছত আৰু সিজাই থাকিলে গোন্ধটো নাইকিয়া হৈ যায় বুলি কয়। আনফালে এয়া মোৰ ফাইনেল লুকটো মই দেখাই দিছোঁ, এটা বাটিত উলিয়াই পেলাই। দেখিছে নহয় কিমান সুন্দৰ হৈছে, বহুত সুন্দৰ হয়, খাবলৈও বহুত টেষ্টি লাগে, বহুত মিঠা লাগে চব্জিখন খাবলৈ। এনেকৈ আপোনালোকে বনাই খাবচোন, বইল মাছ বহুত ভাল লাগে। একেবাৰে চিম্পুল ধৰণে সহজ পদ্ধতিৰে বনাব পাৰি। সেয়ে আৰু এটা সৰু সুৰা ভিডিঅ' আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ। আজিলৈ আহোঁ, কাইলৈ আকৌ নতুন এটা ভিডিঅ' লৈ লগ পাম। বাই বাই।